প্ৰয়াত প্ৰদীপ নাগৰ বাসভৱনত বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য সাগ্ৰামা মহিলাৰী। প্ৰয়াত প্ৰদীপ নাগৰ বাসভৱনত উপস্থিত হয় বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য সাগ্ৰামা মহিলাৰী। উপস্থিত হয় সাগ্ৰামা মহিলাৰীয়ে প্ৰয়াত প্ৰদীপ নাগৰ সমাধিত পুষ্পাঞ্জলি অৰ্পণ কৰি পত্নীক সাক্ষাৎ কৰে। তেওঁ লগতে অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী, বিটিচি প্ৰাক্তন উপাধ্যক্ষ ত্ৰিদীপ দৈমাৰী, বিটিচি কাৰ্যবাহী সদস্য জগদীশ চৰকাৰ, BPF উপসভাপতি ৰবিনচন মুছাহাৰী, জিলা সম্পাদক ফাদাৰাম বড়ো, আছাৰ উপসভাপতি ৰিজন হৰ লগতে বহুসংখ্যক BPF আৰু আছাৰ কৰ্মকৰ্তা উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। আজি মই প্ৰদীপ নাথ ডাঙৰীয়াৰ যিটো শ্বহীদ হৈ গ'ল সেইদিনা তাৰ ঘৰত মই আহিছোঁ আৰু মই খুব দুখিত। প্ৰদীপ নাথ ডাঙৰীয়াই মোৰ লগত বহুত বছৰ একেলগে থাকি পেলাই কাম কৰি আহিছিলোঁ। মানে ক'ব গ'লে আদিবাসী সমাজত একটা ডাঙৰ লছ বুলি আমি ক'ব পাৰোঁ। লগতে আমাৰ এণ্টায়াৰ বিটিচিত যিটো প্ৰদীপ নাথ ডাঙৰীয়াৰ যিটো প্ৰভাৱ খুব ভাল আছিল। সি অকল আদিবাসীৰ কাৰণে কাম কৰা নাই, সকলো জাতি জনগোষ্ঠীৰ কাৰণে কেনেকৈ মিলি পেলাই এই বিটিচিটো উন্নয়ন কৰিব পাৰে বা বিটিচিত শান্তি বজাই ৰাখিব পাৰে তাৰ কাৰণে বহুত কাম কৰিছিল সি। মুঠতে আমি খুব দুখিত গোটেই অসমতে আজি প্ৰদীপ নাথ ডাঙৰীয়াক লৈ পেলাই বহুত নেতাসকলে আহিছে আৰু তাৰ ঘৰত আহি পেলাই তাৰ পৰিয়ালৰ লগত সকলোৱে মানে কথা বাৰ্তা কৰিছোঁ। আজি ময়ো ইহঁতৰ ফেমিলিৰ লগত মই কিছু কথা শ্বেয়াৰ কৰিছোঁ যে প্ৰদীপ নাথ ডাঙৰীয়াৰ যিটো ৱাইফ তাৰ চাকৰিটো যিহেতু টেম্পৰাৰী, মই যেতিয়া চৰকাৰ আহিব তেতিয়া মই ৰেগুলাৰ কৰি দিম বুলি কৈছে। আৰু তাৰ মা বাবাটো খুব বয়সীয়াল, বুঢ়া বুঢ়ী হৈ গ'ল, ইহঁতকো চাবৰ কাৰণে মই যত্ন কৰিম। আৰু মই কথা দি আহিছোঁ প্ৰদীপ নাথ ডাঙৰীয়াৰ যিটো ফেয়াৰৱেল যিটো প্ৰেয়াৰ হ'ব অহা 4 তাৰিখ মে'ত, তাতে মই যিখিনি এৰেঞ্জমেণ্ট কৰিব লাগে, যিখিনি এৰেঞ্জমেণ্টৰ কাৰণে যিখিনি সহযোগ লাগে, মই যিমান পাৰোঁ আমি সহায় কৰিম বুলি কথা দি আহিছোঁ। কথা সেইটো ছাৰ, অন্য এটা কথা সুধিব বিচাৰিছোঁ। যদি বিটিচি নিৰ্বাচনৰ সমাগত যেতিয়া প্ৰমোদ বড়ো শাসনত আহিছিলে তেতিয়া কৈছিলে যে সাগ্ৰামা মহিলাৰীয়ে 1600 কোটি টকাৰ কেলেংকাৰী কৰিছে, মই শাসনত অহাৰ লগে লগে CID লগাই পেলাই সাগ্ৰামা মহিলাৰীক জেলত ভৰাম। কিন্তু তেওঁ আজিলৈকে একো কৰিব নোৱাৰিলে, ইতিমধ্যে তেওঁৰ কাৰ্যকাল শেষ হ'ল। নাই, মোৰ দিনত 17 বছৰ যিটো মই বিটিচিত শাসন কৰি আহিছোঁ, মই এটাও কেলেংকাৰীত কাম কৰা নাই আৰু আজিলৈকে সি প্ৰমাণ দিব পৰা নাই মই যে এটা কেলেংকাৰী কৰিছে। 100 কোটি হওক 200 কোটি হওক যিমানেই নকয় কিয়, কিন্তু কেলেংকাৰীটো এতিয়া প্ৰমোদ বড়োৰ দিনত হৈছে। আমি চৰকাৰ অহাৰ পিছত ইয়াৰ ওপৰত আমি ইনভেষ্টিগেশ্যন কৰি পেলাই যি মানে ব্যৱস্থা ল'ব লাগে সেইটো আমি কৰিম। নাই, শান্তি চুক্তি কৰি পেলাই শান্তি আনিহে আমি কাম কৰিছোঁ বিটিচি অঞ্চলত। আমাৰ দিনত অশান্তি কোনে কৰিছে? অশান্তিটো প্ৰমোদ বড়োৱে কৰিছে। প্ৰমোদ বড়োৱে যেতিয়া ইলেকশ্যন আহে তেতিয়া ন' বটলেণ্ড ন' ৰেষ্ট এনেকুৱা আন্দোলন কৰে। এইবিলাক মই আগতে কৈছোঁ নাটক। আৰু আপোনালোকে মনত ৰাখিবি, ফেৰেংগাই যিটো কথা কৈছে আপোনালোকে মনত আছে না নাই? ইয়াৰ ওপৰত যাৱতীয় ব্যৱস্থা ল'ব লাগে হিচাপত, কিন্তু লোৱা নাই। যেনিবা ফেৰেংগাই কৈছে BPF যদি আকৌ চৰকাৰ কৰে তেতিয়াহ'লে বিটিচি অঞ্চলত ব্লাড ছেট হ'ব। এই কথাটো কেনেকৈ ক'ব পাৰে? ফেৰেংগাই সেইটো কথা কেনেকৈ ক'ব পাৰে? আৰু ফেৰেংগা চাওক, ফেৰেংগাই বিটিচিৰ মানুহ নহয়। আমি RTI কৰিছোঁ। ফেৰেংগাই 2005 চনৰ ভোটাৰ নহয়, এই 2008 চনতহে আহিছে। ইয়াৰ কাৰণে আমি RTI কৰিছোঁ। অহাৰ লগে লগে তাৰ নমিনেশ্যনবিলাক চব কেঞ্চেল হৈ যায়। ছাৰ, ছুইজাৰলেণ্ডটো কি হ'ল? ছাৰ, ছুইজাৰলেণ্ডটো প্ৰমোদ বড়োহে জানে, প্ৰমোদ বড়োহে বনাব কৈছিল। ছুইজাৰলেণ্ড শ্ৰীৰামপুৰ গেটটো কোনে চলাইছে? শ্ৰীৰামপুৰ গেটটো প্ৰমোদ বড়োৱে চলাই আছে। এতিয়াও প্ৰমোদ বড়োৱে চলায়। আজি ছেশ্যন আছে বুলি ময়ো জানো, কিন্তু আমাৰ লিডাৰ আছে, আমাৰ বিধায়িনী
MCLA-সকলৰ আমাৰ অপজিশ্যনেল লিডাৰ আছে দেৰাছা বসুমতাৰী সি চলাই যাওঁ। মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক সভাপতিয়ে কৈছে যে BTC এটাই ৰাজনৈতিক দল হ'ব লাগে। হা মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক সভাপতি দুয়োগৰাকীয়ে কৈছে যে BTC এটাই ৰাজনৈতিক দল হ'ব লাগে। এইটোতো অসম্ভৱ, এইটো অসম্ভৱ। আজি BTC অঞ্চলত চব পাৰ্টি চলাই আছে, কংগ্ৰেছো পাৰ্টি চলাই আছে, BJPও চলাই আছে, CPM দল আছে, আজি UPPL আছে, BPF আছে, আৰু একটা অঞ্জলি ডিমাৰী বাইদেউৰ নেতৃত্বৰ আৰু নতুনকৈ একটা দল আছে। মুঠতে BTC অঞ্চলত খালি এটাই দল চলিব লাগে বুলি কোৱাটো এইবিলাক মানে অসম্ভৱ কথা। চবৰে অধিকাৰ আছে। আজি চব অসমত যিমান পলিটিকেল পাৰ্টি আছে BTCতো আছে। এইবাৰ নিৰ্বাচন কি হ'ব ছাৰ? নিৰ্বাচন খুব ভাল হ'ব BPFৰ কাৰণে। মই কৈছোঁ আজিৰ দিনত BPF দলে 25টা আৰু BJPয়ে 15টা ল'ব। এই কি কয় প্ৰমোদ বৰাই 0 হ'ব। ছাৰ ৰিহন দৈমাৰীয়ে দুৰ্গা দাস বড়ো আৰু চৰণ বৰাই নিৰ্বাচন খেলিব বুলি কৈ আছে, এই কথাটো সঁচা নে মিছা? নাই, সেইটো সময় আহক, সময়